কৰিলি তই এইবোৰ হা তই মায়াৰ বায়েকক বিয়া পাতিলি ভনীয়েকক ডিভোৰ্চ দি তই বায়েকক বিয়া পাতিলি কি মানে এইবোৰ মাহী সেইবোৰ বহুত কথা তইতো আমাৰ বিয়াখন পাতিলি মহাৰ লগত বাহিৰলৈ গুচি গলি তাৰপিছত এটা খবৰ ল'বলৈ সময় পালিনে তোলৈ ফোন কৰিলোঁ তই ব্যস্ত থাক মোৰ একো খবৰেই তই নাপাওঁ হয় মই অলপ দিন তোৰ লগত সংযোগ ৰাখিব পৰা নাছিলোঁ কাৰণ মই তাত বহুত ব্যস্ত থাকোঁ সেইবুলি তই মায়াৰ এই কলি বায়েকজনীক তই পৰকীয়া প্ৰেম কৰি এনেকৈ বিয়া পাতি আনিব লাগেনে মাহী তই ভুল বুজিছ কি কৈ আছ এইবোৰ একো নজনাকৈ যি টি কথা নকবি ভুল বুজিছোঁ তই এজনীৰ লগত পৰকীয়া প্ৰেম কৰি নাই না তেতিয়াহ'লে কেনেকৈ আনিছ হা আৰে এবাৰ বিয়া পতাৰ পাছত তাকো এইজনী ভনীয়েকক বিয়া পাতিছিলি তই আৰু তই ভনীয়েকক ডিভোৰ্চ দি বায়েকক বিয়া পাতিলি ইয়াৰ আৰু ৰহস্য কি মই কোনো পৰকীয়া প্ৰেম কৰি এক বিয়া কৰি অনা নাই তই আমাক ভুল বুজিছ তেতিয়াহ'লে তোৰ আৰু মায়াৰ মাজত এনেকুৱা কি হ'ল যাৰ বাবে তই তাইক ডিভোৰ্চ দিবলগীয়া হ'ল আৰু তই তাইৰ বায়েকক বিয়া পাতিলি সকলো কৈ আছোঁ মই কথাবোৰ ক'লে তই নিজে বুজি পাবি শুন তেতিয়াহ'লে এই কলিজনী কোনেও পচন্দ নকৰে যাৰ বাবে তাই বিয়াখন হোৱা নাই এই কাৰণে যে মোৰ সৰু ছোৱালীজনী যে এতিয়া যে ঘৰতে বহি হ'বলগীয়া হৈছে আপুনি সেই কথা লক্ষ্য কৰিছে নাই নালাগে এই কোনেও পচন্দ নকৰে গতিকে এই কাৰো ল'ৰা দেখুৱাই আহিবলৈ কোনো দৰকাৰ নাই সেইবাৰ আমাৰ মায়াৰ কাৰণে ল'ৰা আহিব বিচাৰিছে গতিকে আহিবলৈ দিয়ক আপুনি তাই বিয়াখন নহ'লে বুলি মায়াৰ বিয়াখন কি নহ'ব নেকি হা গতিকে মই কৈ দিছোঁ এইবাৰ মায়াৰ কাৰণে ল'ৰা আহিব আৰু বিয়া ঠিক কৰিম এই কলিজনীৰ কাৰণে ৰৈ সেই মোৰ ধুনীয়া ছোৱালীজনী ঘৰতে বহি হ'ব নোৱাৰে নহয় সেয়া কেইটা ল'ৰাইনো ৰিজেক্ট কৰিছে বাৰু 3-4টামান ল'ৰাহে আগৰ দিনত দেখোন বহুত ধুনীয়া ছোৱালীবিলাককো এই যৌতুক দিব নোৱাৰাৰ কাৰণে কিবা কাৰণে খুব উলিয়াই 10-15টা ল'ৰাই ৰিজেক্ট কৰে সেইটোনো কি ডাঙৰ কথা আৰু আমাৰ মায়াৰ কিবা দিন হাৰি যোৱা নাই নহয় তাই এতিয়া 18 বছৰ পাৰ হৈ গৈছেহে আৰু বহুত দিন আছে তোমাৰ অকল এই কলিজনীৰ প্ৰতিহে মৰম মোৰ প্ৰতি অকণো মৰম চেনেহ নাই নহয় জানো মোৰ কাৰণে কিমান ল'ৰা আহিব বিচাৰিছে কেৱল তোমাৰ কাৰণে অহাত বাধা হৈ পৰিছে এই কলিজনীয়ে মোৰ জীৱনটো শেষ কৰিব যেন পাইছোঁ ভণ্টি মাতি দে তোৰ কাৰণে ল'ৰা মাতি দে মইতো কেতিয়াবাই কৈছোঁ মোৰ বিয়া হ'বলৈ মনো নাই তোৰ কাৰণে ল'ৰা হওক তোৰ বিয়াখনেই হওক মোৰ কাৰণে তই অসুবিধা পোৱাটো মই নিবিচাৰোঁ তই তেনেকৈ ক'লে কি হ'ব তোৰ মৰমৰ বাপেৰে আকৌ তোৰ বিয়াখন নোহোৱাকৈ ভণ্টিয়াৰৰ বিয়াখন হ'বলৈ নিদিয়ে নহয় দেখা নাই জানো হেৰা তুমি কথাবোৰ কিয় এনেকৈ কোৱা হে ডাঙৰজনীৰ কথাওতো তুমি ভাবা আৰে তুমি জন্ম নিদিলা বুলিয়েনো তাইৰ কাৰণে তুমি এনেকৈ ভাবিব পাৰানে পাৰোঁ মই বগা কাৰণে মোৰ ছোৱালীজনী বগা আৰু এই মাকজনী ক'লা আছিল বাবে এইও কলি হৈয়ে জন্ম ল'লে কলি মানে গোটেই জীৱনটো তাই অন্ধকাৰ কৰি পেলালে এই ক'লা ৰংটোৱে তাই গোটেই জীৱনটো খাই পেলালে তাইক কোনো ল'ৰাই পচন্দ নকৰে সেইবাৰ মোৰ চিধা কথা সৰুজনীৰ কাৰণে মই ভাল ল'ৰা পালে বিয়া ঠিক কৰি দিম তাত কোনে মোক কি কৰে ময়ো চাই ল'ম মায়া মই তোৰ বাবে ব্ৰেকফাষ্ট বনাই থৈছোঁ খাই লগে বৈ মোৰ কলিজাজনী এইবাৰ তোৰ বিয়াখন মই হোৱাইহে এৰিম কাৰো কথা নুশুনো মই মা থেংক ইউ মা ব'লা মোৰ যে চিন্তাই হৈ গৈছিল ময়ো ঘৰতে এইজনীৰ দৰে বহি হৈ যাম বুলি পাই নহয় বহি চিন্তাই নকৰিবি এই মাৰে জীয়াই থকালৈকে তোৰ একো নহয় তোক মই ভাল ধনী ঘৰৰ ল'ৰা এটালৈ বিয়া দিব নোৱাৰিলে ময়ো তোৰ মাৰে নহয় তৰা আইজনীও তই এইবোৰ কথা শুনি মন বেয়া নকৰিবি মাৰৰ কথা জানই নহয় আৰু তেওঁ তেনেকুৱাই তোৰ বাবেও চাবিচোন এদিন বৰ ভাল ল'ৰা এটা আহিব আৰু তোৰ বিয়াখন মই ধুমধামেৰে পাতিম দেউতা মোৰে শপত তুমি ভণ্টিৰ বিয়াখন হৈ যাবলৈ দিয়া মোৰ বাবে তাই ৰৈ থকাটো মই নিবিচাৰোঁ মোৰ এই চেহেৰাটোৰ বাবে মোক পচন্দ নকৰেও দেউতা মই কাৰো জীৱনত আন্ধাৰ দিব নিবিচাৰোঁ দেউতা প্লিজ দেউতা মোৰে শপত তুমি আৰু এইবাৰ ভণ্টিৰ বিয়াখনত বাধা নিদিবা তেনেকৈ নকবিও হ'ব বাৰু মই এইবাৰ তাক যদি কোনোবা ল'ৰাই চাবলৈ আহে বাধা নিদিওঁ বাৰু কিন্তু তই মনটো মাৰি নিদিবি আইজনী তোৰো বিয়া হ'ব এদিন চাবিচোন তই বৰ ভাল ল'ৰা এটাৰ পত্নী হবি ভগৱানে তোকো মিলাই থৈছে নহয় মানুহজনী ঘৰৰ পৰা অলপ সময় কাৰণে ওলাই কি যাব পালোঁ তাই বেটিয়ে একেবাৰে বিভিন্ন ধৰণৰ ব্যঞ্জন বনাই ভাত খাইছে দেখোঁ ঐ কলি তই আমি বিয়ালৈ গ'লোঁ বুলিয়ে তই ঘৰত ইমান সোপা বনাই খাব লাগেনে হা মা আচলতে মইতো আলু পিটিকাৰে ভাত খাম বুলি ভাবিছিলোঁ কিন্তু দেউতাইহে মোক ইমানখিনি বনাবলৈ ক'লে সেয়েহে তোৰ বাপেৰেতো তোক লাই দি মূৰৰ ওপৰত উঠাইছে ন কলি হৈ জন্ম হৈ তই মাৰৰ মূৰটো চুবালি আৰু মোৰো মূৰটো চুবাবলৈ তই এইখন ঘৰত ইমান দিনে থাকিলি ক'ৰবালৈ পলাই গুচি নগ'লি এতিয়া কোনোবা ল'ৰা এটা চাইতো নিজেতো যাব নোৱাৰিলে কোনো ল'ৰা আহিলেও এইখন ঘৰত তোক পচন্দ নকৰে খাইছ মজাকে কিন্তু নিজৰ চেহেৰাটো হ'লে বগা কৰিব পৰা নাই কলিয়ে হৈ থাকিবি এই ক'লা চেহেৰাটোৰ বাবে সদায় ঘৰতে বহি হবি তই মা
চাচোন মাজনী চাচোন এইজনী আমি বিয়ালে গ'লো বুলি ঘৰত থাকিলে বুলি কিমান খুবা বনাই খাইছে চাচোন এতিয়া বদনামটো দিছে দেউতাৰ বোলে দেউতাৰে বনাবলৈ দিছে হ'বও পাৰে এইজনী তেওঁ বৰ লাডলি যে আমাৰ লগত বিয়ালে নিনিলো কাৰণে ঘৰতে জীয়েকক ভালকৈ বনাই খাবলৈ দিছে আকৌ তই একদম ঠিক কথা কৈছ বৰ জীয়েকক নিনিয়াৰ কাৰণে মুখখন উফন্দাই আছে যে সেইটো কাৰণে ভাবিলে চাগে বুলিব ঘৰতে সেই দুখনমান আঞ্জা সৰহকৈ বনাই পেলাই ভাতকেইটা একেবাৰে ভালকৈ খুৱাই দিওঁ নহয়নো কি সদায় আমাৰ লগত এইজনীক লৈ যাবলৈ কি যে ৰক্ষা নাইকিয়া লগাই দেউতাই আৰে এই কলিজনীক নি পেলাই মই লাজ পালেহে হ'ব এইজনীৰ লগত গ'লে মই ক'তোৱে নাযাওঁ মোৰ লগৰবিলাকৰ আগত যে এইজনীক মোৰ বা বুলি ক'বলৈ বিৰাট লাজ পাওঁ কলিজনীক মুঠতে মোৰ আগে পিছে ঘূৰি থাকিলে মই বহুত অশান্তি পাওঁ তই চিন্তা নকৰিবি মোৰ সোণজনী এই কলিজনীৰ প্ৰভাৱ মই তোৰ ওপৰত একেবাৰে পৰিবলৈ নিদিওঁ সৰুৰ পৰাই মই তোৰ ঠাইকণ এইজনী কেতিয়াও ল'বলৈ দিয়া নাই আৰু কেতিয়াও নিদিওঁ ঐ তৰা খাই ল ভালকৈ ভাতকেইটা খাই লৈ মোৰ ৰুমলৈ আহিবি মূৰটো অলপ পিটিকি দিবিহি বিয়াৰ পৰা আহিছোঁ যে মূৰটো কিবা বিষাই আছে জলদি আহিবি কিন্তু হ'ব ভণ্টি এতিয়া ৰৈ নাথাকি লথুচি ল খাওক দিয়া অ' মা কলিজনী ক'তো যাবই নাপায় ক'লা কাৰণে বেলেগতো খাব নাপায় ঘৰতে কিবা কিবি এটা বনাই খাইছে তাকো চকু নিদিবা আৰু পাই নহয়নো কি ঘৰখনৰ সমস্ত কামবোৰ কৰা নেদেখে কিবা এটা খাবলৈ যদি লওঁ সেয়া ঘপককৈ দেখে নিজৰ মাজনী জীয়াই থকা হ'লে আজি মোৰ লগত বাৰু এনেকুৱা ব্যৱহাৰ কৰিলেহেঁতেন নে সিহঁত দুজনীৰ লগত মোক কেতিয়াও কলেকো নিদিয়ে আৰে ক'লা হ'লো বুলি মই জানো মানুহ নহয় ঘৰখনৰ সকলো কাম বনৰ কৰাৰ উপৰিও তাই পেণ্টি ব্ৰালৈকে মই ধুই দিব লাগে কিন্তু তাই মোক বা বুলি মাতি পোৱা নাই আজিলৈকে তাই মোক নাম কাঢ়ি মাতে নাজানো ভগৱানে মোক কিবা এনেদৰে ক'লা কৰি জন্ম দিলে মোৰ এই ক'লা ৰংটোৰ বাবে মাহীমায়ে মোক একেবাৰে দেখিব নোৱাৰে আৰু ভণ্টিয়েও তাই এইখন ঘৰত ইমান আৰামত আছে আৰু মই ঘৰখনৰ সমস্ত কাম কৰিও মাহীমাৰ পৰা এষাৰ ভাল মান নাপাওঁ মা তুমি ক'ত আছা মা তুমি মোক জন্ম দি কিয় এই পৃথিৱীত অকলশৰীয়া কৰি থৈ গ'লা তোমালৈ মোৰ আজি বৰ মনত পৰিছে অ' মা শুনিছানে এইফালে আছোন বোলো কিনো হ'ল ইমান ক'ব নোৱাৰা হৈ চৰি বাখৰি আহিছে যে কিবা ভাল খবৰ আহিল নেকি ভাল খবৰ বুজিছানে বৰ ভাল খবৰ এটা লৈ আহিছোঁ সেইকাৰণেতো মই ইমান ফূৰ্তি ক'ব নোৱাৰা হৈ আহিছোঁ কি ভাল খবৰ এই আমাৰ তৰাৰ বাবে বৰ ভাল ল'ৰা এটা ওলাইছে ল'ৰাটোক আগতীয়াকৈ ছোৱালীজনী ক'লা বুলি কৈ লোৱা হৈছে তথাপিও বিয়া পাতিবলৈ ৰেডি চাকৰি আছে আকৌ ল'ৰাটো দেখিবলৈও ধুনীয়া এই মোৰ লগৰ যে মাষ্টৰ সি দেখুৱাইছে আকৌ বৰ ভাল ল'ৰা বোলে সিহঁতৰ সম্বন্ধীয় ল'ৰাটো ব্যৱহাৰ পাতি বহুত ভাল বোলে ল'ৰাটোক কেৱল ঘৰ ধৰি খাব পৰা ছোৱালীজনী লাগে অইন একো নিবিচাৰে যৌতুকো দিব নালাগে কি কয় আপুনি চাকৰি কৰা ল'ৰা নাই চাকৰি কৰা ল'ৰা যদি এইবাৰ তৰাক নহয় মায়াক দেখুৱাওঁ একেবাৰে ফিক্স হৈ যাব কেনেবাকৈ তৰাৰ মুখখন দেখি ইমান ক'লা বুলি জানিলে কেঞ্চেল কৰাতকৈ সেইকাৰণে মায়াকে দি দিওঁ চাকৰি কৰা ল'ৰা যেতিয়া হাতৰ পৰা আৰু হাৰি যাবলৈ নিদিওঁ বাদ দিয়ক এইজনী কথা আপুনি অন্ততঃ মায়াৰ কথা চিন্তা কৰক তাইকে দেখাই দিওঁ আৰে দিলানে তুমি লেঠাটো লগাই মই ডাঙৰ ছোৱালীজনীৰ কাৰণে বিয়াখনৰ কথা চিন্তা কৰি আছোঁ আৰু তুমি মাজত সোমাই কেৱল মায়াৰ বিয়াৰ কথা চিন্তা কৰি থাকা আৰে মায়া দেখিবলৈ ধুনীয়া তাইৰ কাৰণে ল'ৰা ধেৰ আহিব যেতিয়া বিয়া হ'ব পাৰিব কিন্তু এই ল'ৰাটোৱে ছোৱালীজনী দেখিবলৈ যেনেকুৱা হ'লেও আপত্তি নাই বুলি কৈছে ইমান ভাল ল'ৰা এটানো বেলেগ ক'ত পাম বাৰু তাতে আকৌ মাক দেউতাক সৰুতে ঢুকাইছিল বোলে এতিয়া ল'ৰাটো অকলশৰীয়া মোৰ মায়েকৰ ঘৰত থাকি ডাঙৰ দীঘল হৈছিল এতিয়া চাকৰি বাকৰি পাই একেবাৰে ধুনীয়াকৈ ঘৰ দুৱাৰ গাড়ী ঘোঁৰা লৈ টকা পইচা একেবাৰে মানে অভাৱ নাই আৰু চলিবলৈ তেনেকুৱা ল'ৰা এটা নাপাম নহয় আকৌ তেতিয়াহ'লেতো কথাই নাই আৰু শহুৰেক নাই যেতিয়া নিজৰ মতে বিন্দাছ থাকিব পাৰিব মই ফিক্স কৰি পেলালোঁ বুজিছে মই একদম ফিক্স কৰি পেলালোঁ মই মায়াকে দিম তৰাক নহয় মায়া হ'ব এইখন বিয়া মায়াৰ তৰা নহয় কথাবোৰ বুজিবলৈ চেষ্টা নকৰা কিয় মায়াৰ কাৰণে ল'ৰাৰ কিহৰ অভাৱ দেখিবলৈ ধুনীয়া তাইৰ কাৰণে হাজাৰটা চাকৰি থকা ল'ৰা আহিব কিন্তু তৰাৰ কাৰণে নাহে ন প্লিজ তুমি কথাবোৰ বুজা না মই একো নুবুজো আৰে শহুৰেক নাই মানে আজাদি শহুৰেক থকা ঘৰলৈ দিবলৈ হ'লে ইটো নকৰিবি সিটো নকৰিবি ইটো নাখাবি সিটো নাখাবি আমুক নিপিন্ধিবি তামুক নিপিন্ধিবি আৰে মোৰ ছোৱালীজনী সেইবোৰ হাকা বাধা একেবাৰে বেয়া পায় আপুনি ভালদৰে জানে গতিকে তাই
এই ল'ৰাটোৰ লগত বিয়া হ'লে আজীৱন তাই বিন্দাছ থাকিব পাৰিব, কাৰো হাক বাধা তাই মানিব নালাগে। গতিকে মই মোৰ ছোৱালীজনী এইটো ল'ৰাৰ লগত দিম বুলি খাটাঙি কৰি পেলালোঁ। হে ভগৱান, মই ভাবিলোঁ কি আৰু হ'লগৈ কি। মোৰে শপত কৈ দিলোঁ, কিন্তু আপুনি যদি এইখন বিয়া মায়াৰ লগত নকৰাই নহয়, মোৰ কিন্তু মৰামুখ দেখিবলৈ পাব, কৈ দিলোঁ। আৰে কি কথা কৈছা তুমি এইবোৰ? অঁ, মই ঠিকেই কৈছোঁ। হ'ব দিয়া, তোমাৰটোকে হওক আৰু। তুমি যেতিয়া শপতেই দি দিলা, মইনো কি কৰিম আৰু। মই হাৰি গ'লোঁ দিয়া, তুমিয়েই জিকিলা। মজা, মই এতিয়াই গৈ মায়াক ভাল খবৰটো দিমগৈ। আৰে তাইতো এনেকুৱা এখন ঘৰে বিচাৰিছিল য'ত শহুৰ শাহুৰ নামৰ কোনোবা বস্তু যাতে নাথাকেই, কাৰণ শহুৰ শাহুৰে বহুত বাধা বিঘিনি দিয়ে। এনেকুৱা এটা ল'ৰাৰ কথা শুনিলে আমাৰ মায়া একেবাৰে ফূৰ্তিতে পগলা হৈ যাব। যাওঁ পাই, ভাল খবৰটো মোৰ কলিজাজনীক দি থৈ আহোঁগৈ। হে ভগৱান, যেনে তেনে ল'ৰা এটা বিচাৰিছিলোঁ, তাকো এই মাক জেকৰ জহত চব খতম হৈ গ'ল। আঙুঠি পিন্ধা নিয়ম চিয়ম একো নকৰে যেতিয়া ডাইৰেক্ট বিয়াখনকে হ'ব আৰু। আমি সকলোবোৰ একেবাৰে বিয়াতে লগ হ'ম আৰু, নে কি কয়? যাওক আৰু কি পালে কি খালে আৰু। বিয়াৰ ডেটটো ফিক্স হ'লে যেতিয়া আৰু এতিয়া আমি আকৌ বিয়াৰ দিনাখনেই লগ পাম আৰু। তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ। বাৰু ঠিক আছে, ফোন চোন কৰি মাজে মাজে খবৰ খাতি এটা ল'ব। ল'ম কিয় নল'ম। মোৰ বাইদেউ ভিনদেউ ঢুকালে কাৰণে সৰুৰ পৰা মই তাক নিজৰ ল'ৰাৰ দৰে মৰম কৰিলোঁ। এতিয়া তাৰ আৰু শহুৰেকৰ ঘৰখনলৈ ফোন কৰি মেলি কথা বতৰাবোৰ মই নাপাতিলে কোনে পাতিব, নহয় জানো? অঁ তোনাকো, মোমায়েক মানে মাকৰ সৈতে একেই আৰু। মোমায়েকৰে দায়িত্ব এতিয়া সকলোবোৰ। সেইটোৱে আৰু। সেই নামত এতিয়া বাই এজনী আছে, বাইদেউজনী আকৌ সেই বাহিৰত থাকে ভিনদেউৰ লগত। তাই মানে ভীষণ ব্যস্ত, বৰকে আহিবই নোৱাৰে, কেতিয়াবাহে মাজে মধ্যে ওলাই আহি। এতিয়া সেই ল'ৰাটোতো মই এৰি দিব নোৱাৰোঁ, মোৰ এই ডাঙৰজনী বাইদেউ ল'ৰাটো। ইয়াক মানে মই নাচালে কোনো চাবলৈ মানুহ নাই। গতিকে তাৰ আৰু শহুৰেকৰ ঘৰখনলৈ খা খবৰবিলাকতো ল'বই লাগিব। হয় আকৌ। আপোনালোকে মুঠতে চিন্তাই নকৰিব। আমাৰ নয়নৰ কাৰণে ছোৱালী দি আপোনালোকে চিন্তা কৰিবলগীয়া একো কথাই নাই। কাৰণ আমাৰ নয়ন বহুত ভাল ল'ৰা। সি তাৰ পত্নীক বহুত সুখত ৰাখিব। না সি মদকণ খায়, না ভাং খায়, না তামোল খায়, একোৱেই নাখায় সি। আৰু তাৰ স্বভাৱ চৰিত্ৰ বহুত ভাল, কাৰণ তাক মই সৰুৰে পৰা জানো। গতিকে আপোনালোকক মই কথা দিব পাৰোঁ যে আপোনালোকৰ ছোৱালীয়ে সেইখন ঘৰ ৰাণীৰ দৰে খাব পাৰিব, ৰাণীৰ দৰে। হয় আকৌ, মই গম পাইছোৱে নহয় মোৰ ছোৱালী কিমান সুখত থাকিব। এনেকুৱা জয় পাবলৈ আকৌ ভাগ্য লাগিব আকৌ। আগৰ জন্মত কিবা ভাল কাম কৰিছিলোঁ চাগে, সেইকাৰণে এনেকুৱা জয় পাবলৈ সক্ষম হ'লোঁ। এতিয়া তেতিয়াহ'লে গৈ থাকোঁ আৰু আমি। এতিয়া আমি গৈ থকাই ভাল হ'ব। নয়ন বাবা, ফোন চোন কৰিবা আকৌ দেই। আমাৰ মায়াৰ নাম্বাৰটো লৈছা নহয়, দুইটাই ফোনতে কথা বতৰা পাতিবা আৰু। ঠিক আছে দিয়ক, এতিয়া আহিছোঁ। আমাৰ মায়াৰ ভাগ্যখন কিমান ভাল দেখিছেনে? ইমান ধুনীয়া, ইমান ভাল ল'ৰা এটা পালে ঐ। তাকো অকলশৰীয়া, তাকো চাকৰি থকা, গাড়ী বাইক সকলো আছে, ঘৰ দুৱাৰ বনায়ো হ'ল। আৰে ইটো নকৰিবি সিটো নকৰিবি বুলি ক'বলৈ শহুৰে শাহুৰে কোনেও নাই। তাই আৰু নয়নে মিলি ধুনীয়াকৈ সংসাৰখন আগবঢ়াই নিব পাৰিব, নে কি কয়? বৰ ভাল লাগিছে। ল'ৰাটো ভাল বুলি জানি মনটো অলপ পাতল পাতল লাগিছে। কিন্তু কি? কিন্তু মানে চোৱা, মায়াৰ বিয়াখনতো হৈ যাব, একো টেনশ্যন নাই। কিন্তু মোৰ তৰাজনীলৈহে বেয়া লাগিছে জানানে? বায়েকজনী থাকোঁতে ভনীয়েকজনী বিয়া হৈ গুচি যাব, মানুহেও বৰ বেয়া দৃষ্টিৰে চাব তাইলৈ। আপোনাক মই এই কথাটোতে বেয়া পাওঁ। কিবা এটা ভাল কথা উলিয়াম, আপুনি কেৱল সেই কুলক্ষণীজনীৰ কথা কয়, সেই কলিজনীৰ কথা উলিয়াই মোৰ মূৰটো শেষ কৰি দিয়ে। কিয় আপুনি অকল সেইজনীৰ কথা চিন্তা কৰি থাকে? মায়া কি আপোনাৰ ছোৱালী নহয়? অকল কি তৰাহে আপোনাৰ ছোৱালী? আপুনি যে অকল সপোনে দি থাকে তৰাকে থাকে। এতিয়া মোৰ এই সৰু ছোৱালীজনীৰ কাৰণে ইমান ভাল ল'ৰা এটা আহিছে। এতিয়া এই ভাল সময়কণতো এইজনী নাম উলিয়াই আপুনি কিন্তু কুলক্ষণী কৰি ল'ব, কৈ দিলোঁ। হেৰা, কিয়নো খং কৰিছা? কথাটোহে উলিয়াইছোঁ। তাইকো যদি দি ল'ব পাৰিলোঁ হয় ভালেই আছিলে। অন্ততঃ মোৰ চিন্তাটোকে মৰিলে হয়। হ'ব দিয়ক, তাইৰ কাৰণে কোনোবা কণা বুঢ়া পাম চাগে। বয়সীয়াল বুঢ়া কিছুমানেও বিয়া পাতিবলৈ ছোৱালী বিচাৰি ফুৰে নহয়, তেনেকুৱা এটালৈকে দি দিব পাৰিম। কি কৈছা তুমি এইবোৰ? নাপায়, বুজিছা? নাপায়। অকণমান হ'লেও অন্ততঃ ভগৱানলৈকেতো ভয় কৰিবা। কি কথা কৈছা এইবোৰ? আজি যদি মই কওঁ যে মায়াক কোনোবা কণা বুঢ়া বা বয়সীয়াল মানুহলৈ বিয়া দিম বুলি, তুমি দিবানে তেতিয়া? কিয় দিম? মোৰ ছোৱালীজনী কিমান ধুনীয়া, বডি বনাই আছে, ফিট কৰি আছে। তাই প্ৰতিদিনে জিমত গৈ দেখিবলৈ বগা, কিমান স্কিন কেয়াৰ কৰে। মোৰ ছোৱালীজনী কিমান আল্টু ফাল্টু মানুহলৈ বিয়া দিম নেকি? এয়া দেখিলে নহয় আৰু ছোৱালী বিয়া ঠিক হ'লেই, এতিয়া বিয়াৰ কাৰণে যুঁজাহে চলাব লাগে আৰু। সকলোৱে আশা কৰা মতে মায়া আৰু নয়নৰ বিয়াখন ধুমধামেৰে হৈ গ'ল। মায়া, তোমাক পাই মই আজি বহুত বেছি সুখী। তুমিও সুখীনে মোক পাই? এইটো আৰু সুধিবলগীয়া কথা দেই। মই যদি সুখী নহ'লোঁ হয়, তোমাৰ লগত বিয়াই নহ'লোঁ হয়। ময়ো আজি বহুত বেছি হেপী।
তুমি দেখিবলৈ বৰ ধুনীয়া। সঁচাকৈ সঁচাকৈ তুমি বৰ ধুনীয়া। হে, তুমি মানুহজনী যিমান ধুনীয়া তোমাৰ অন্তৰখনো চাগে সিমানেই ধুনীয়া নহয়নে? অঁ হয়তো আকৌ, সেইটোনো সুধিবলগীয়া কথা নে? মায়া, সদায় তুমি মোৰ লগত মোৰ পত্নী হৈ মোক সাহস দি যাবা। সদায় মোৰ কাষত থাকিবা। থাকিবা দেই? কোৱা, কথা দিয়া মোক। মই কথা দিছোঁ, মই মই সদায় তোমাৰ পত্নী হৈ তোমাৰ কাষত থাকিম। তোমাৰ প্ৰতিটো কথাই মই মানি চলিম। তুমি মোক যেনেকৈ ৰাখা মই তেনেকৈয়ে থাকিম। ঠিক আছে মায়া, আজি ৰিচিপশ্যন বুলি ৰাতিপুৱাৰে পৰা বহু কষ্ট হ'ল। এতিয়া বৰ ভাগৰ লাগিছে। ময়ো ড্ৰেছটো সলাই আহোঁ, তুমিও সলাই আহা। যোৱা, চেঞ্জ কৰি আহা। হয় দিয়া, বৰ অশান্তি লাগিছে। তাতে ইমান গৰম উঠি আছে নহয়। মানুহৰ সংগমত কিমান যে গৰম উফৰাম, একেবাৰে অশান্তি লাগি গৈছিল। এতিয়া ফ্ৰেছ হৈ আহোঁ, তাৰপিছত আমি আকৌ লগ হ'ম। ঠিক আছে দিয়া, যোৱা। মায়া আৰু নয়নৰ বিয়াখন হৈ গ'ল। সিহঁত দুয়োটাৰ মাজত বৰ মৰম চেনেহ। সিহঁত দুয়োটাই গোটেই জীৱনটো সুখেৰে পাৰ কৰিম বুলি ইজনে সিজনক প্ৰতিশ্ৰুতি দি তেওঁলোকৰ সংসাৰ আগবঢ়াবলৈ ল'লে। কিন্তু এটা কথা হ'ল কি, মায়া আৰু নয়নৰ ইমান সুখৰ সংসাৰখনৰ মাজত ক'ত কি আউল লাগিলে, যাৰ বাবে সিহঁতৰ ডিভোৰ্চ হ'ল। আৰু নয়নে মায়াক ডিভোৰ্চ দি মায়াৰ বায়েক তৰাক বিয়া কৰালে। কিয়? এই সকলোবিলাক উত্তৰ পাব আপোনালোকে ইয়াৰ পিছৰ খণ্ডটিত। যিহেতু কাহিনীটো অলপ দীঘলীয়া, সেয়েহে খণ্ড খণ্ডকৈ দিব লাগিব। আপোনালোকে এই সকলোবিলাক উত্তৰ পাবলৈ ইয়াৰ পিছৰ খণ্ডটোলৈ অপেক্ষা কৰিব লাগিব। অতি সোনকালে ইয়াৰ পিছৰ খণ্ডটোলৈ মই আকৌ আহিম। আৰু আজিৰ প্ৰথম খণ্ডটি আপোনালোকে চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ দ্বিতীয় খণ্ডটোৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।